এক নম্বৰ প্ৰশ্ন, গ্ৰামাটিকেল নোটছ অফ দ্য আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে নাথান ব্ৰাউন। ২ নম্বৰ প্ৰশ্ন, অনতাৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথমখন নাটকৰ নাম কি? বীণ বৰাগী। ৩ নম্বৰ প্ৰশ্ন, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? যতীন্দ্ৰনাথ দুৱৰা। ৪ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ অভিধানখন কিমান চনত কোনে ৰচনা কৰিছিল আৰু প্ৰকাশিত কৰিছিল? ১৮৬৭ চনত মাইলছ ব্ৰনছনে। ৫ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ গদ্য সংকলন কথাগীতাৰ ৰচক কোন? আমি জানো ভট্টদেৱ। আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি আছিল? উত্তৰ হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ। ৭ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ লিখনিত শ্বৰ্ট হেণ্ড পদ্ধতিৰ প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? ফণী শৰ্মা। ৮ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? চন্দ্ৰকান্ত অভিধান। তাৰপিছতে এইটো প্ৰশ্ন আপোনালোকে সকলোৱে জানিব, অসমৰ মুখ্য ভাষা কি? অসমীয়া। হিন্দী ভাষালৈ অনুদিত হোৱা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? চিত্ৰ-ভাগৱত। অসমীয়া ভাষা সাহিত্যৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ শ্ৰীমন্ত শংকৰদেৱক কোৱা হয়। অসমীয়া চুটিগল্পৰ জনক কোন? ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। ১৩ নম্বৰ প্ৰশ্ন, শংকৰদেৱে প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিল? বদৰিকা আশ্ৰমত ৰচনা কৰিছিল আৰু গীতটো আছিল মন মেৰি ৰাম চৰণেহি লাগো। ১৪ নম্বৰ প্ৰশ্ন, কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল? মহাৰাজ নৰনাৰায়ণৰ দিনত কোচবিহাৰৰ পৰা নৰনাৰায়ণপুৰলৈকে সজোৱা হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? আমি জানো কাশী বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য আছিল ড সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু তেওঁৱেই প্ৰদান কৰিছিল। কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে? আমি জানো মানস সৰোবৰৰ পৰা, যিটো অলপ পূবফালে আছে। হাজোৰ পুৱামাক্কা কোনে সজাইছিল? হাজোত পুৱামাক্কা কোনে সজাইছিল? গিয়াছুদ্দিন আউলিয়াই সজাইছিল। ১৮ নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি? সেইখন দলং হৈছে শৰাইঘাট দলং আৰু ১৯৬২ চনত ইয়াক মুকলি কৰা হৈছিল। অসমত প্ৰথম লোক আদালত ক'ত স্থাপন হৈছিল? উত্তৰ হাজোত। অসমৰ প্ৰথম ছপাশালখনৰ নাম কি? মিছন প্ৰেছ বা শিৱসাগৰ। অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? আমি জানো বৰপেটা জিলাৰ সৰ্থেবাৰী। আহোমৰ শেষ ৰজাজনৰ নাম কি? স্বৰ্গদেউ পুৰন্দৰ সিংহ। আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহ। অসম বুৰঞ্জী সৰ্বপ্ৰথম কোনে লিখিছিল? বুৰঞ্জী, অসমত বুৰঞ্জী আহোমসকলে লিখিছিল। কোনে প্ৰথমে অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰিছিল? আমি এইটো ক'ব লাগিব এলিজা ব্ৰাউনে ১৮৫০ চনত। প্ৰাক শংকৰী যুগৰ কবিসকলৰ যদি নাম লিখিবলৈ আহে আপোনালোকে লিখিব হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী। ২৭ নম্বৰ প্ৰশ্ন, কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? কেতিয়া? আমি অলপ আগতে কৈছিলোঁ সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৪০ চনত। ধন্য নৰ তনু ভাল পুথিখনৰ ৰচক কোন? শংকৰদেৱৰ জীৱনীৰ ওপৰত লিখা এইখন পুথি ৰচনা কৰিছিল চৈয়দ আব্দুল মালিকে। ২৯ নম্বৰ প্ৰশ্ন, কীৰ্তন ঘোষা আৰু নামঘোষাৰ ৰচক? আমি ভালদৰে জানো কীৰ্তন ঘোষা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু নামঘোষা হৈছে মাধৱদেৱৰ। ৩০ নম্বৰ প্ৰশ্ন, পূৰ্বত আহোমসকল কোন ভাষাগোষ্ঠীৰ আছিল? তেওঁলোক টাই ভাষাগোষ্ঠীৰ অন্তৰ্গত আছিল। ৩১ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ উন্নয়নৰ বাবে বৰঙণি যোগোৱা দুজন মিছনেৰীৰ নাম? ড মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন। মামণি ৰয়ছম গোস্বামীৰ জন্ম কেতিয়া হৈছিল? ১৮৪২ চনৰ ১৪ নৱেম্বৰত হৈছিলে। বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ
গুৰুসকলৰ জীৱনীৰ ওপৰত যে এক সাহিত্য ৰচনা হৈছিল সেই সাহিত্যক কি বুলি কয়? চৰিত পুথি বুলি কয়। উত্তৰটো হৈছে চৰিত পুথি, মানে জীৱন চৰিত ৰচনা হয়। 34 নম্বৰ প্ৰশ্ন, সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? সংগীত কোষ। এইখন লক্ষ্মীনাথ বেজবৰুৱাৰ। ইতিহাসৰ আন এটা নাম কি? বুৰঞ্জী। এইটো মই এনেই দিছোঁ আপোনালোকক। অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন? ভট্টদেৱ। অসমীয়াৰ উপৰি অসমত সৰ্বাধিক কোনকেইটা ভাষা প্ৰচলন হৈ আহিছে? হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি আদি ভাষা প্ৰচলন হৈ আহিছে। প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ মই কৈছিলোঁ ধৰ্মপুস্তক 1813 চনত আত্মাৰাম শৰ্মাই, যিখন বাইবেলৰ মানে অসমীয়া টাঙৰণ আছিল। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? খ্ৰীষ্টীয় 9ম-10ম শতিকাত হৈছিল। ইয়াৰ আগতেও হয় বুলি বহু পণ্ডিতে কয়। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে কাক বুজায়? 40 নম্বৰ প্ৰশ্নত আছিলে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী। 41 নম্বৰ প্ৰশ্নত অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ডাইজেষ্ট আলোচনীখনৰ নাম কি? মানে সংগম। তফুজ্জুল আলীৰ দ্বাৰা সম্পাদিত হৈছিল সংগম। 42 নম্বৰ প্ৰশ্ন অসমৰ বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন? আমি জানো কীৰ্তন ঘোষা, নামঘোষা, দশম, ভক্তি ৰত্নাকৰ। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম, এইখন আমি অকণ আগত চন দিছিলোঁ, ধৰ্মপুস্তক, যিখন বাইবেলৰ অসমীয়া অনুবাদ আছিল। উত্তৰাকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল? এইটো শংকৰদেৱে ৰচনা কৰিছিল। আৰু আদিকাণ্ড আমি জানো মাধৱদেৱে ৰচনা কৰিছিল। শোণিতকৰী নাটকখনৰ ৰচক কোন? আমি জানো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি? অসম সাহিত্য সভা। ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে। আৰু অসমীয়া সাহিত্যৰ মানে উপন্যাসৰ ৱাল্টাৰ স্কট বুলি কাক কোৱা হয়? ৰজনীকান্ত বৰদলৈক। মহাভাৰত কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ৰাম সৰস্বতীয়ে। ধন্যবাদ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে, আপোনালোকক বা শুনাৰ বাবে মই বহু ধন্যবাদ জনাইছোঁ। যিসকল নতুন হয় মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কেনেকুৱা হৈছে জনাব দেই। সকলোকে নমস্কাৰ, ধন্যবাদ।